আমার আগ্রহ সভার মুখ্য অতিথি মাননীয় অনুরোধ জানালো। আমি আজিৰ এই বিশেষ অনুষ্ঠান জাতীয় সংগীতৰে আৰম্ভ কৰিবলৈ ধন্যবাদ। সেই দুটা স্থাপন হৈছে এটা বঙাইগাঁও আৰু এটা বিশ্বনাথ আৰু সেইটো সন্মানীয় কেবিনেটৰ অনুমোদন সাপেক্ষে যোৱা ডিচেম্বৰত গৃহীত হৈছিলে আৰু ৰাজ্যৰ দুটা মূলৰ দুখন বিশেষ জিলাত এই দুটা স্থাপন কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছিলে আৰু এই সিদ্ধান্তত আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰৰ যথেষ্ট অৰিহণা আছিলে আৰু তেওঁৰ উদ্যোগতে এই দুইটা DPC আজিৰ ডেটত গঢ়ি উঠিছে। আমি মই জিলা উপায়ুক্ত হিচাপে সমূহ ৰাইজৰ হৈ তেওঁক এই ধন্যবাদ জনাইছোঁ এই মঞ্চৰ পৰাই। DPCৰ ক্ষেত্ৰত ক'বলৈ গ'লে এইটো যে একদম খুব শুদ্ধ ভাষাত যে আমি যিবিলাক NFSA ৰাইজ পাওঁ সেই NFSA ৰাইজখিনি এটা নিৰ্দিষ্ট স্থানৰ পৰা সংগৃহীত হৈ মানুহৰ মাজত বিতৰণ কৰে। আগত সেই ব্যৱস্থাটো কৰিছিলে FCI, কিন্তু এতিয়া আমাৰ ষ্টেট গভৰ্ণমেণ্টে নিজে আগুৱাই আহি সেই বিতৰণ ব্যৱস্থাটোত আগভাগ লৈ সেই বিতৰণ ব্যৱস্থাটো চেণ্ট্ৰেল পুল বুলি যিটো অলপ আগতে এটা শব্দ কৈছে, সেই চেণ্ট্ৰেলি এটা ঠাইত লোকেলাইজ কৰি তাৰ পৰা ডিষ্ট্ৰিবিউশ্যন গোটেই প্ৰক্ৰিয়াটো কৰে। ইয়াত কোনো বেলেগ এজেঞ্চিৰ অংশদাৰিত্ব নাথাকে, অকল ষ্টেট গভৰ্ণমেণ্টৰে অংশদাৰিত্ব থাকে আৰু সেই অংশদাৰিত্বৰ মূল আধাৰবিলাকেই হ'ল যোনে পেডি প্ৰডিউচ কৰে। আপোনালোকে হয়তো যোৱা দুবছৰৰ পৰা এই কথাটো শুনি আছে যে পেডি প্ৰকিউৰমেণ্ট ব্যৱস্থাটো, যাক অলপ আগতে এটা কথা কৈছে, এটা নিৰ্দিষ্ট মিনিমাম সেল প্ৰাইচ এটা দি আমি খেতিয়কসকলৰ পৰা বা নিৰ্ধাৰিত মূল্য এটা দি খেতিয়কসকলৰ পৰা পেডিখিনি প্ৰকিউৰ কৰোঁ। পেডিখিনি প্ৰকিউৰ কৰাৰ পিছত মিলিং কৰোঁ আৰু মিলিঙৰ পিছত আমি এতিয়ালৈকে আমি এইটো দেখি আছিলোঁ যে সেই কৃষকজনে এটা নিৰ্দিষ্ট মূল্য যাতে পায়, কিন্তু এতিয়া তাৰপিছত এই কথাটো হ'ল যে আমি সেইখিনি কৰাৰ লগে লগে তেওঁলোকৰ পৰা যিখিনি ধান লৈছোঁ সেই ধানখিনি আমি মজুত কৰি তাৰ মিলিং কৰি আমি যাক NFSA বেনিফিচিয়াৰীৰ মাজত বিয়পাই দিয়াৰ সেই প্ৰচেষ্টাটো। আমি ক্ৰমাগতভাৱে এতিয়া অসমৰ মানুহে অসমত প্ৰডাকশ্যন হোৱা চাউল বা অসমত উৎপাদিত ধানৰ জৰিয়তে চাউল উৎপাদন কৰি সেইবোৰ আমি সমবায় সমিতিৰ জৰিয়তে আমি সুলভ মূল্যৰ দোকানীসকলৰ জৰিয়তে আমি আমাৰ বেনিফিচিয়াৰীসকলক দিয়াৰ কাৰণে প্ৰয়াস আমি আৰম্ভ কৰিছোঁ আৰু সেই প্ৰয়াসকে নাম ৰখা হৈছে ডিচেণ্ট্ৰেলাইজ প্ৰকিউৰমেণ্ট ছিষ্টেম। পূৰ্বতে আমি যিমান সমবায়ৰ জৰিয়তে যিমান চাউল পাওঁ সেই চাউলসমূহ আছিলে FCIৰ জৰিয়তে অহা চাউল আৰু FCIৰ জৰিয়তে অহা চাউল কোন ঠাইৰ চাউল আমি বোধগম্য নহওঁ। মানুহৰ এনেও ধাৰণা যে FCI চাউলতকৈ কোৱালিটি আমাৰ হয়তো বহুত ভাল হ'ব, এই ধাৰণা এটা আছে, মানুহৰ ইচ্ছা এটা আছে আৰু মানুহৰ সেই ইচ্ছা অগ্ৰাধিকাৰ দি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত ডিচেণ্ট্ৰেলাইজ প্ৰকিউৰমেণ্ট ছিষ্টেম আৰম্ভ কৰিলে আৰু সৌভাগ্যক্ৰমে সেই বিভাগৰ ময়ে মন্ত্ৰী হিচাপে দায়িত্বত আছোঁ আৰু যাৰ কাৰণে আজি আমি অসমৰ দুখন জিলা, আমি আজি বঙাইগাঁও জিলা আৰু বিশ্বনাথ জিলাৰ মানুহৰ বাবে এই দুখন জিলাৰ মানুহে যাতে আগন্তুক দিনত এই বঙাইগাঁৱত উৎপাদন হোৱা ধানৰ পৰাই যাতে চাউল খাব পাৰে, বিশ্বনাথত উৎপাদিত ধানৰ পৰা যাতে চাউলসমূহ খাব পাৰে, তাৰ কাৰণে আজিৰ পৰাই আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজিৰ খন্তেক আগতে আমি মেছাৰ্ছ বঙাইগাঁও হোলচেল যি ছ'চাইটি, হোলচেল ছ'চাইটিৰ জৰিয়তে এই প্ৰক্ৰিয়াৰ আমি শুভ আৰম্ভণি কৰিলোঁ।
কিন্তু বেয়া